2026 চনৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ কাৰণে মাত্ৰ মাজত 90 দিন অৰ্থাৎ 3 মাহ সময় আছে। গতিকে এই 3 মাহ সময়ত তোমালোকে কেনেকৈ পঢ়িলে এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা জনাবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টোত মোৰ 5 বছৰৰ এক্সপেৰিয়েন্সৰ পৰা। গতিকে ভিডিঅ'টো খুব দৰকাৰী তোমালোকৰ কাৰণে, সম্পূৰ্ণৰূপে চাবা। তোমালোকে এতিয়া মাত্ৰ এটা কাম তোমালোকৰ কৰিবই লাগিব, সেই কামটো কি মই এই ভিডিঅ'টোত তোমালোকক জনাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু এটা সৰু ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু এই কথাখিনি তেওঁলোকেও জানিব পাৰে। তোমাৰ বন্ধুবৰ্গ সকলোকে শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই কথাখিনি জানিব পাৰে। প্ৰথম কথাটো হ'ল তোমালোকৰ যিহেতু মাত্ৰ 3 মাহ সময় মাজত আছে, এই 3 মাহ সময় তোমালোকক নিজকে পঢ়াত ব্যস্ত ৰাখিব লাগিব যদি এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব বিচৰা। যোনেই যিটো কওক নকওক কিয়, এটাই কথা তোমালোকৰ এতিয়া কি কৰিব লাগিব, পঢ়িব লাগিব। এতিয়া যদি তোমালোকে 3 মাহ নিজকে পঢ়াত ব্যস্ত ৰাখিব নোৱাৰা তেনেহ'লে কিন্তু তোমালোকৰ এটা ভাল মাৰ্কছ স্ক'ৰ কৰা খুবেই টান হৈ যাব। পাছ কৰিব পাৰিবা কিন্তু ভাল মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰিবা। পাছ কৰা আজিকালি একেবাৰে সহজ, কিন্তু ভাল মাৰ্কছ স্ক'ৰ কৰা মেট্ৰিকত আজিকালি অলপ টান আছে। সেইকাৰণে তোমালোকৰ এই 3 মাহ সময় নিজকে পঢ়াত ব্যস্ত ৰাখিব লাগিব। আৰু এই 3 মাহ সময় নিজকে পঢ়াত ব্যস্ত ৰাখিবলৈ হ'লে তোমালোকৰ মেইন যিটো মূল মন্ত্ৰ সেইটো হ'ল এটা ষ্টাডি ৰুটিন। যদি তোমাৰ তাত ষ্টাডি ৰুটিন নাই তেনেহ'লে তুমি নিজকে 24 ঘণ্টা ব্যস্ত ৰাখিব নোৱাৰিবা, কাৰণ তুমি কেতিয়া পঢ়িবা কেতিয়া উঠিবা তাৰ এটা কিন্তু ৰুটিনেই নাই। সেইকাৰণে মই আজিৰ এই ভিডিঅ'ত তোমালোকক সেই মূল মন্ত্ৰটো ক'ব বিচাৰিছোঁ মোৰ 5 বছৰৰ এক্সপেৰিয়েন্সৰ পৰা। শেষৰ 3 মাহ যদি মেট্ৰিক আৰু এইচএছৰ ষ্টুডেণ্টে ৰুটিন ফ'ল' নকৰাকৈ পঢ়ে, যেতিয়া পঢ়াত মন গৈছে তেতিয়া বহে বা যেতিয়া পঢ়িব ইচ্ছা হয় তেতিয়া বহে, যেতিয়া ইচ্ছা নহয় তেতিয়া নপঢ়ে, এনেকৈ যদি শেষৰ 3 মাহত ষ্টুডেণ্টে ষ্টাডি কৰে তেনেহ'লে কিন্তু কেতিয়াও ভাল মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰে। শেষৰ 3 মাহত এটা ৰুটিন ফ'ল' কৰি যদি তুমি ভালকৈ পঢ়িব পাৰা তেনেহ'লে তুমি নিশ্চয় এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা মেট্ৰিক আৰু এইচএছ পৰীক্ষাত। গতিকে এই ভিডিঅ'টোত মই তোমালোকক এইটোও জনাব বিচাৰোঁ, এতিয়াও যদি তোমাৰ তাত ষ্টাডি ৰুটিন নাই তেনেহ'লে শেষৰ 3 মাহৰ কাৰণে এটা ষ্টাডি ৰুটিন তুমি নিজে বনাবা। ষ্টাডি ৰুটিন বেলেগৰ পৰা চাব নালাগে, তোমাৰ যেতিয়া কমফৰ্টেবল হয় তেতিয়া মেনেজ কৰি তুমি এটা ৰুটিন বনাবা। মেক্সিমাম তুমি 8 ঘণ্টা বা 9 ঘণ্টা সময় ৰাখিবা এই ষ্টাডি ৰুটিনটোত পঢ়িবলৈ। মিনিমাম তুমি 6 ঘণ্টা ৰাখিবা, 6 ঘণ্টাৰ তলত হ'লে কিন্তু নহ'ব। এনেকুৱা এখন ৰুটিন তোমালোকে বনাব লাগিব য'ত তোমালোকৰ মেক্সিমাম 8 ঘণ্টা বা 9 ঘণ্টা সময় থাকে। 9 ঘণ্টা দিলে বেছি ভাল, মিনিমাম তোমালোকৰ 6 ঘণ্টা সময় দিব লাগিব। 6 ঘণ্টাৰ তলত দিলে কিন্তু ভাল মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰিবা। গতিকে মই আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এইটোৱে জনাব বিচাৰোঁ, এটা ষ্টাডি ৰুটিন এতিয়াই বনাই লোৱা আৰু শেষৰ 3 মাহ এই ষ্টাডি ৰুটিন মতে তোমালোকে পঢ়া। মেট্ৰিক আৰু এইচএছ পৰীক্ষাত চাবা তোমালোকে এটা ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম হ'বা। এতিয়া তোমালোকৰ বেছি পঢ়াত সময় দিয়াৰ সময় আহি গ'ল, যিহেতু তোমালোকৰ পৰীক্ষাৰ মাজত মাত্ৰ 90 দিন সময় অৰ্থাৎ 3 মাহ সময় মাত্ৰ মাজত আছে। এই 3 মাহ যদি তুমি জিৰোৰ পৰাও ষ্টাৰ্ট কৰা তথাপিও তুমি এটা ভাল মাৰ্কছ মেট্ৰিকত বা এইচএছত স্ক'ৰ কৰিব পাৰিবা। গতিকে তুমি ধৰি লোৱা যে তুমি জিৰোৰ পৰা এই 3 মাহত এটা ৰুটিন তোমালোকে বনাই পেলাই প্ৰথমৰ পৰা আকৌ ষ্টাৰ্ট কৰি দিয়া, চাবা শেষত তোমালোকৰ ভাল ৰিজাল্ট আহি গৈছে। মই আশা কৰিছোঁ তুমি কথাখিনি ধুনীয়াকৈ গম পাই গৈছা বা বুজি গৈছা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে শেষৰ 3 মাহত কি কৰিব লাগে, যাতে ষ্টুডেণ্টে জানিব পাৰে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় এইটো চেনেলত তোমালোকে পাই থাকিবা। মেট্ৰিক পৰীক্ষাৰ আগত, মেট্ৰিক পৰীক্ষাৰ পাছতো তোমালোকৰ যিকোনো ধৰণৰ ইনফৰ্মেশ্যন তোমালোকে এইটো চেনেলত পাই থাকিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিবা। অকল ছাত্ৰ ছাত্ৰীয়ে 2026ৰ কাৰণে একো প্ৰিপাৰেশ্যন কৰা নাই, তেওঁলোকৰ বাবে আমি প্ৰস্তুত কৰিছোঁ ইংলিছ, বিহু, পলিটিকেল চায়েন্স, আছামিজ এডুকেশ্যন আৰু কেইবাখনো বিষয়ৰ মডেল কুৱেশ্যন পেপাৰ আৰু আনচাৰ। গতিকে যদি যিসকলৰ লাভ কৰি বিচাৰে আমাৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিবা। যোৱা বছৰো আমাৰ নোটছখিনি প্ৰিপাৰেশ্যন কৰি বহুতো ছাত্ৰ ছাত্ৰী উপকৃত হ'ব পাৰিছে আৰু এটা ভাল ফলাফল দেখুৱাব পাৰিছে। গতিকে আশা কৰোঁ এই বছৰো আমাৰ নোটছসমূহৰ পৰা, মডেল পেপাৰ্ছৰ পৰা বহুতো কমন পৰিব। আমি দিয়া নোটছখিনি ভালদৰে পঢ়িলে তোমালোকে এটা নিশ্চয় ভাল ৰিজাল্ট কৰিব পাৰিব। গতিকে আজিয়েই আমাৰ লগত কণ্টেক্ট কৰা আৰু নোটছসমূহ লাভ কৰা। ধন্যবাদ।